বাংলাদেশী খেলুৱৈ অৰ্থাৎ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক যদি কেকেআৰৰ পৰা বহিষ্কাৰ কৰা নহয় তেতিয়াহ'লে শ্বাহৰুখ খানক মাৰা হ'ব, মানে অপেন মাৰাৰ ভাবুকি দিছে কিছুমান নেতাই। তেওঁ ৰাস্তাত ওলাব নোৱাৰে। যি ধৰণে পাকিস্তানে আমাৰ ইণ্ডিয়াত খেলিব নোৱাৰে, একদম বেন লগাই দিয়া হৈছে, খুব ধুনীয়া কাম হৈছে। ঠিক সেই ধৰণে আমাৰ বাংলাদেশৰ প্লেয়াৰ যিসমূহ ইয়াত খেলিছে তেওঁলোকক বেন লগাওক, চৰকাৰে বেন কৰি দিয়ক, ভেজাল শেষ। আপোনালোকে প্ৰশ্ন কৰিব লাগিছিল সেইজন ব্যক্তিক যিজন ব্যক্তিয়ে আমাৰ ভাৰতবৰ্ষৰ পৰা বিদ্যুৎ ছাপ্লাই কৰি আছে বাংলাদেশত, গৌতম আদানী, আমাৰ প্ৰধানমন্ত্ৰীৰ মিত্ৰ, আমাৰ প্ৰধানমন্ত্ৰীৰ বন্ধু। তেওঁক আপোনালোকে প্ৰশ্ন কৰিবলৈ সাহস নাই, দম নাই ভিতৰত। আপোনালোকে প্ৰশ্ন কৰিব লাগে তাক জয় শ্বাহ। এই BCCR হেড কোন? জয় শ্বাহ। আৰু জয় শ্বাহৰ পিতৃ কোন? অমিত শ্বাহ। দম নাই, চাইলেণ্ট। তাত একো কৰিব নোৱাৰে। আপোনালোকে প্ৰশ্ন কৰি আছে কাক? শ্বাহৰুখ খানক। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে ভিডিঅ'টো চাওক কি কৈছে এই ব্যক্তিসকলে। আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে সকলোৱে দেখা পায় কি ধৰণৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে তেওঁলোকক এজন হিচাপত পঠাইছে। এই ধৰণৰ মন্তব্য আগবঢ়াওক আৰু আমাৰ ৰাজনৈতিক মুনাফা হওক। কাৰ কথা কৈছো আপোনালোকে বুজিব পাৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। जो रहमान 2 कौड़ी का भड़वा IPL में खेलेगा तो जिस मैदान में खेलेगा उसी मैदान में मारेंगे, और शाहरुख खान को भी मारेंगे अगर अपनी टीम में खिलाएगा। केकेआर उस खिलाड़ी को, बांग्लादेश के खिलाड़ी को अपनी टीम से निकाल के बाहर करो। समझना चाहिए शाहरुख खान जैसे गद्दारों को।